আত্মাবিলাকক বাকী তিনিমুঠি শৰীৰত প্ৰৱেশ কৰা জীৱতকৈ দুটা বস্তু বেছিকৈ দিছে। সেই দুটা হ'ল জ্ঞান আৰু বিবেক। কোনোবাই আমাক আজি ফ্ৰীকৈ দি দিলে, উদ্যোক্তা মণ্ডলীয়ে মাজে মাজে পানীৰ একোটা বটল দি আছে আপোনাৰ হ'বক, দিছে নাই বাৰু? দিছে পানীৰ বটল এটা এটা। এই পানীৰ বটলটো 5টামান পানীৰ বটলৰ মাজত যদি এটা ফেনাইলৰ বটল দি দিয়ে, ফ্ৰীকেহে দিছে, খাবনে নাখায় আপোনালোকে? নাখায়। চাব এপাক, এইটো দেখোন ৰংটো অকণমান বেলেগ, হেৰা তোমাৰটো চাওঁ। ইগৰাকীয়ে সিগৰাকীক সুধিবলৈ এইটো পানী নহয় যেন লাগিছে, মুখনিখন খুলি গোন্ধি চাই গম পাই গ'ল ফেনাইল। ফ্ৰীকেহে দিছে, কেলে নাখায়? ফ্ৰীকে দিছে, খাবহে লাগে, নাখাওঁ কেলে? সেইটোৱে হ'ল জ্ঞানটো, সেইটোৱে হ'ল বিবেকটো, যে ফ্ৰীকে দিলে বুলিয়ে আপুনি মই বিষ কেতিয়াও নাখাওঁ। ঠিক তেনেকৈ ফ্ৰীকে পালোঁ বুলিয়ে আমি যেনেকৈ সেই বস্তুটো নাখাওঁ বুলি জ্ঞানেৰে ঢুকি পালোঁ, বিবেকেৰে ঢুকি পালোঁ, ভাগৱত কথাও কেনেকৈ আশ্ৰয় কৰিব লাগে এইখিনি জানি লোৱাৰ পাছত, বুজি লোৱাৰ পাছতো যদি আমি শুদ্ধ পথটো আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে তেওঁতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। সেইকাৰণে আমি যি শুনিম, যি আলোচনা কৰিম, তাক বুজিবলৈ চেষ্টা কৰিম আৰু বুজি লৈ সেই পথেৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিম। একেদিনাই সম্ভৱ নহয়, কিন্তু এদিন দুদিনকৈ আমি এটা দুটা বেয়া অভ্যাস যদি আমি ত্যাগ কৰোঁ, তেতিয়াহ'লে আমি এদিন ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা আমি লাভ কৰিব পাৰিম। এই পথটোলৈ যাবৰ বাবে গুৰুজনে আমাক এই ধৰণে সিদ্ধান্তবিলাক দিছে আৰু এই সিদ্ধান্ত আশ্ৰয় কৰিছে কোনে? তৃতীয় স্কন্ধত দেৱহূতিৰ গৰ্ভত কপিলৰ জন্ম, এই কাহিনী ভাগৰ জৰিয়তে। আমাৰ উপৰোক্তা ব্যাখ্যাকাৰ পাপজনাই খুব সুন্দৰভাৱে কৈছে, আমাৰ বাপে আৰু অকণমান পাঠ কৰি দিব, তাৰপাছত আমি পদবন্ধে যি ক'ব তাৰ মাজেৰে আমি আজিৰ অনুষ্ঠানভাগি আগবঢ়াই নিবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ কৃষ্ণ। অৰ্থবাৰত শান্তিহি নৱ কন্যাজন নৱ প্ৰজাপতি তদি লন্তৰংগ মন ঋষি সবে কন্যা পায়া আনন্দিত মহিলা কদম্বত আজ্ঞা পায়া নিজ স্থানে গলা পাছে মুনি পুতক জানিয়া নাৰায়ণে ৰহস্যত প্ৰণামিলা মুনিলা বচন কদম্ব বদতি আবে শুনিও ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইল লাগ সংসাৰী জীৱৰ দুখ দেখি চিৰকাল দেৱতো সমস্ত ভৈলা জানিলো ভাল মহাযোগী সবে যাৰ চিন্তয় চৰণ সেহি তুমি ভগৱন্ত দেৱ সনাতন হে ৰাম লাগৰবৰ নগৰীয়া আমাৰ গৃহত উপজিলা আশী কিনো কি পাৰ
আপোনাৰ বাক্য কহি প্ৰতিপাল ভয়লাইটো অৱতাৰ জানিলো দয়াল বৈৰাগৰ ঐশ্বৰ্য জগতৰ আধাৰ তোমাৰ চৰণে কৰোঁ মই নমস্কাৰ নমো নমো কপিলচ ৰূপময় নম পূৰ্ণ বুধন দিত শক্তি ধৰ আবে মই এই নিবেদনো কৃপাময় সন্যাসী সৰ্বৰ পথ কহি আছয় তোমাত হৃদয়ে ধৰি বেহাই বা কচাও যদি বাপ কেঞ্চিত তজুৱাই গা পাওঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৰ্তমান তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যান সুন্দৰভাৱে পদবন্ধে বাপজনে আগবঢ়াই আছে। আমি অকণমান আগৰ পৰা দুই এটা কথা টানি আনিব বিচৰা হৈছে যে সত্যযুগত পৃষ্ণি নামে সতী সুতপা নামে প্ৰজাপতি তেওঁলোকে কপিল পিতৃ হিচাপে কৰ্দম আৰু দেৱহূতি তাৰ পাছত বসুদেৱ আৰু দৈৱকী এনেধৰণে যুগে যুগে তেওঁলোকেই আহি ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পিতৃ আৰু মাতৃ হিচাপে আশ্ৰয় গ্ৰহণ কৰিছে আৰু ভগৱন্তই দিয়া সিদ্ধান্ত মৰ্মে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি মানসপুত্ৰ কদমে ভগৱন্ত ঈশ্বৰ কৃষ্ণক সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিলে আৰু তপস্যাত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে সিদ্ধান্ত দিলে যে মই দৰ্শন দিয়া আজিৰ এই দিনটোৰ পৰা 3 দিনৰ পাছত তোমাৰ সন্মুখত আহি তুমি বিচৰা ধৰণে উপযুক্ত পাত্ৰী অৰ্থাৎ কন্যা তোমাৰ সন্মুখত আহি উপস্থিত হ'ব। সেই কন্যা শতৰূপা পত্নীৰ গৰ্ভত জন্ম হৈছে, নাম দেৱহূতি, স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা শতৰূপাৰ দুহিতা তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব, তেওঁৱে তোমাৰ উপযুক্ত পত্নী হ'ব। এই বুলি গুৰুজনাই আমাকে তৃতীয় স্কন্ধৰ কপিল দেৱহূতিৰ প্ৰথমে এটি সিদ্ধান্ত দিছিল। আমাৰ বাপজনে হয়তো কৈ থৈ গৈছিল চাগৈ, তথাপিতো আমি কথাকেইটা টানি অনা হৈছে। প্ৰথম প্ৰজাপতি ব্ৰহ্মাদেৱ তেওঁৰ পুত্ৰ কৰ্দমে পিতৃৰ আজ্ঞা পালন কৰিছে, অৰ্থাৎ সৃষ্টি বঢ়াবৰ বাবে গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগবাঢ়িছে, নিজৰ মতেৰে নহয়। আমাৰো যদি সাংসাৰিক সন্তানবিলাকে বিয়া বাৰু পাতি গৃহস্থী ধৰ্ম পালন কৰিব বিচাৰে তেতিয়াহ'লে পিতৃ আৰু মাতৃৰ আজ্ঞা প্ৰথম পালন কৰিব লাগিব। আৰু পালন কৰি কৰ্দমে কি কৰিছে, ব্ৰহ্মাদেৱক সুধিছে যে মই গৃহস্থী ধৰ্ম পালন কৰিবলৈ বাৰু তোমাৰ মতে সন্মতি প্ৰদান কৰিছোঁ, মই হ'ম গৃহস্থী ধৰ্মৰ মাজত আবদ্ধ হ'ম, কিন্তু তুমি মোক কোৱা মোৰ উপযুক্ত পাত্ৰী কোন হ'ব? তেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে পুত্ৰ কৰ্দমক কৈছে যে তুমি
ভগৱন্ত ঈশ্বৰ কৃষ্ণ যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, তেওঁক তুমি স্তুতি কৰা, তেওঁক তুমি সেৱা কৰা। তেওঁৱে তোমাক পথ প্ৰদৰ্শন কৰিব, তেওঁৱে তোমাক মাৰ্গটো দৰ্শন কৰাই দিব। তেতিয়া কৰ্দম ঋষিয়ে কি কৰিছে? সৰস্বতী নদীৰ তীৰত গৈ 10,000 বছৰ তপস্যা কৰিছে। এতিয়া ইয়াত আমাক বাস্তৱ ধৰ্মটো কি দৰ্শন কৰালে? যে পিতৃ মাতৃয়ে জ্ঞান লাভ কৰিবৰ বাবে সন্তানক বিদ্যালয়ত নাম লগাই দিয়ে। সেই বিদ্যালয়ত এগৰাকীৰ কাষত শুদ্ধভাৱে নিজক অৰ্পণ কৰি দিলে তেওঁ সেই জ্ঞানৰ অধিকাৰী কৰি দিব। সেয়া হ'ল সৰস্বতী। সেই সৰস্বতী নদীৰ তীৰত কৰ্দমে যে তপস্যা কৰিছে, তাৰমানে আমি সন্তানবিলাকে ছাত্ৰ ছাত্ৰী হৈ বিদ্যালয়ত অধ্যয়ন কৰা ব্যৱস্থাটো হ'ল সৰস্বতী নদী। আৰু তাত কিমান বছৰ? 10,000 বছৰ। মানে আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰি, কামনা বাসনাবিলাকক নিয়ন্ত্ৰণ কৰি কেনেকৈ এই সংসাৰত এটি সুন্দৰ জীৱন, সংস্কাৰী জীৱন আমি অতিবাহিত কৰিব পাৰোঁ, এই জ্ঞানটো আমাক দৰ্শন কৰাব। তাৰপাছত 3 দিনৰ পাছত, অৰ্থাৎ সত ৰজ তম, এই 3 গুণক আপুনি আমি চেৰাই গৈ যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ সপ্ৰেম ভক্তিৰ মাজত আমি সোমাই যাম, তেতিয়াই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ হ'ব। আৰু পূৰ্ণ কৃপা লাভ হ'লত কৰ্দমে কি পালে? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা, শতৰূপাৰ দুহিতা দেৱহূতিক লাভ কৰিলে। কোনখন দেশৰ কন্যা? কোনখন দেশৰ ৰজা আছিল? ব্ৰহ্মাৱৰ্ত দেশৰ ৰজা। ব্ৰহ্মাৱৰ্ত দেশৰ ৰজা, অৰ্থাৎ যিজনে ব্ৰহ্মক চিনি পায়, য'ত ব্ৰহ্মক নিৰন্তৰে আৰাধনা কৰি থকা এক স্থান, নাম হ'ল ব্ৰহ্মাৱৰ্ত। সেই স্থানত সত ৰজতম 3 গুণে সেই জীৱক ক্ৰিয়া কৰিব নোৱাৰে। সেই স্থানত থকা স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা পদবন্ধে কন্যা বুলি নাই কোৱা, এটা শব্দ ব্যৱহাৰ কৰিছে, নামটো হ'ল দুহিতা। তেওঁৰে দুহিতা, তেওঁলোকৰে দুহিতা। হে কৰ্দম, তোমাৰ উপযুক্ত পত্নী হ'ব, উপযুক্ত ভাৰ্যা হ'ব। এই শব্দকেইটা আমাক প্ৰকাশ কৰি গ'ল। এতিয়া এই শব্দকেইটা আমাক কি বুজালে? দুহিতা শব্দৰ অৰ্থ হ'ল যে পিতৃকুল আৰু মাতৃকুল দুইটা কুলৰে হিত মংগল সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট হৈ আছে, তেওঁক দুহিতা বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। এতিয়া আমি যিসকল কন্যাক জন্ম দিলোঁ, সেই কন্যাসকলক যেতিয়া বিয়া দিম, আপোনাৰ মোৰ গৃহত জন্ম হৈছে, আপোনাৰ মোৰ কুলটো উদ্ধাৰ হ'ব লাগিব। যাক আমি স্বামী হিচাপে বৰণ কৰি যাৰ ঘৰলৈ পঠিয়াই দিলোঁ, তেওঁলোকৰ সেই কুলটো আপোনাৰ মোৰ এই কন্যাগৰাকীয়ে গৈ উদ্ধাৰ কৰিব লাগিব, এটা সুসন্তান জন্ম দি। এতিয়া সেইটো আমি জন্ম দিয়াৰ লগে লগে আমাৰ কন্যাসকলক শিকাইছোনে নাই শিকোৱা? যদি নাই শিকোৱা, তেতিয়াহ'লে আপুনি মই দুহিতা জন্ম দিব পৰা নাই, আপুনি মই কন্যাই জন্ম দি আছোঁ। আৰু সেই দুহিতাগৰাকীহে সেইজন স্বামীৰ বাবে উপযুক্ত ভাৰ্যা হ'ব, অৰ্থাৎ দুইটা কুলৰ ভাৰ যিগৰাকীয়ে বহন কৰিব পাৰে, তেওঁ শাস্ত্ৰই ভাৰ্যা বুলি কৈছে। যিগৰাকীয়ে স্বামীজন শহুৰ শাহু সম্বলিত যিখন গৃহ, সেই ঘৰখনৰ প্ৰত্যেকজন ব্যক্তি যেতিয়া পতনৰ দিশেৰে গৈ থাকে, সেই পতনৰ দিশৰ পৰা উদ্ধাৰ কৰি আনিব পৰা যি জ্ঞানেৰে পৰিপুষ্ট, সেইগৰাকীক পত্নী বুলি শাস্ত্ৰই আখ্যা দিছে। এতিয়া আপুনি মই সেইটো জ্ঞান লৈছোঁ নে নাই লোৱা? এতিয়া যদি লৈছোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে আপুনি মই উপযুক্ত পত্নী হয়। যদি আমি সেই জ্ঞানেৰে পৰিপুষ্ট, তেতিয়াহ'লে আমি দুহিতা হয়। যদি আমি সেই জ্ঞানেৰে পৰিপুষ্ট, তেতিয়াহ'লে আমি কাৰোবাৰ উপযুক্ত ভাৰ্যা হয়। এই জ্ঞানখিনি, আৰু সেইগৰাকী উপযুক্ত ভাৰ্যা হ'ল দেৱহূতি। আৰু সেই দেৱহূতিৰ গৰ্ভত প্ৰথম 9গৰাকী কন্যাৰ জন্ম হৈছে। তাৰ পাছতহে কৃষ্ণ গোসাঁই কপিল ৰূপে অৱতাৰ হৈছে। এতিয়া 9গৰাকী কন্যাৰ নাম কি কি? বৰ্তমান আমাক পদবন্ধে কৈছে বাৰু, কিন্তু আধ্যাত্মিকত 9গৰাকী কন্যা হ'ল 9 বিধ ভক্তি।
শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, এই 9বিধ ভক্তিৰ এটাও যেতিয়ালৈকে আমি কৰাই নাই, তেতিয়াহ'লে আমাৰ গৰ্ভত আপোনাৰ মোৰ গৃহস্থী ধৰ্মত ক'ত ঈশ্বৰৰ জন্ম হ'ব? শাস্ত্ৰইটো কৈছে প্ৰকৃতি পুৰুষ দুয়ো হৈব কমতি, তেহে সিজিব জানা কৃষ্ণত ভকতি। কৃষ্ণৰ কৃপা পাবৰ বাবে নৱধা ভক্তি হ'ব লাগিব। নৱধা ভক্তিৰ অন্ততহে কপিলৰ জন্ম হৈছে। তাৰমানে 9গৰাকী কন্যাৰ অন্তত এটি পুত্ৰ সন্তানৰ জন্ম হৈছে। সেই 9গৰাকী কন্যা মানে নৱধা ভক্তি। নৱধা ভক্তিৰে যেতিয়া পতি আৰু পত্নী যেতিয়া পূৰ্ণাংগ হ'ব, তেতিয়া তেওঁলোকৰ গৃহস্থী ধৰ্মত ভগৱন্তই অহৰহ কৃপা কৰি থাকিব। প্ৰমাণ, বলিয়ে যেতিয়া বামন অৱতাৰ লৈ ভগৱন্তই 3 পদ ভূমি বিচাৰিছিল বলিক, তেতিয়া 2 পদ ভূমি দিলে। আৰু দিয়াৰ পাছত 3 নম্বৰ পদ ভূমি বিচাৰোঁতে বলিয়ে কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে নিজৰ এই পঞ্চভূতি শৰীৰটো কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলে। আৰু তেতিয়াই বাধ্য হৈ গ'ল ভগৱন্তই সুতলপুৰত গৈ বলিক প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰি থাকিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'ব লগা হৈছে ভক্তৰ বাবে। ঠিক তেনেকৈ আমিও যদি সেই নৱধা ভক্তিৰে নিজক এই শাস্ত্ৰৰ মাধ্যমেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, ধ্ৰুৱ সত্য ঈশ্বৰৰ পূৰ্ণ কৃপা আমি লাভ কৰিব পাৰিম। আৰু বাস্তৱত আমাক বৰ্তমান কন্যা কেইগৰাকীৰ নামটো ক'লে যে কপিলৰ জন্ম হোৱাৰ লগে লগে তাৰ পাছত 9গৰাকী কন্যাক বিবাহ কৰোৱাৰ কথাটো যেতিয়া কৰ্দম আৰু দেৱহূতিয়ে চিন্তা কৰি আছে, তেতিয়া তেওঁলোকৰ পিতা ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ 5জন দেৱঋষি নাৰদ আৰু 4 সিদ্ধ, এই 5জনৰ সৈতে আহি পুত্ৰ কৰ্দম আৰু দেৱহূতিক উপদেশ প্ৰদান কৰিছে, চিন্তা নকৰিবা, তোমালোকৰ এই 9গৰাকী কন্যাক 9জন বিশিষ্ট ব্যক্তিৰ লগত আমি সংযোগ ঘটাই দিম। তাৰমানে যিজনে ঈশ্বৰক চিন্তা কৰি থাকে তেওঁৰ কেতিয়াও বিপদ নহয় বুলি কৈছে। যি মোক কৰে আশ, নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল, যি মুত কৰে আশ, যি মোৰ চৰণলৈ আহে মই তাৰ কৰোঁ সৰ্বনাশ। প্ৰথম কিন্তু সৰ্বনাশ কৰে, প্ৰমাণ প্ৰহ্লাদৰ সৰ্বনাশ হৈছে। তাৰপাছত তথাপি নেৰে যি মোৰ পাশ, মই তাৰ দাসৰো দাস। প্ৰহ্লাদৰ লগত ভগৱন্ত অনবৰতে আছে। বলিৰ গোটেই সৰ্বস্বান্ত কৰোৱাৰ পাছত বলিক ভগৱন্তই সকলো সময়তে ৰক্ষা কৰি আছে। ঠিক তেনেকৈ ভগৱন্ত পুৰুষেও সেই বিষয়টোৰে আগবঢ়াই দেৱহূতি আৰু কৰ্দমক সিদ্ধান্ত দিছে যে চিন্তা কৰিব নালাগে, তোমালোকৰ এই 9গৰাকী কন্যাক নিৰ্দিষ্ট কেইজনমান মহান ব্যক্তিৰ হাতত অৰ্পণ কৰা হ'ব। অৰ্থাৎ ইয়াৰ দ্বাৰা শংকৰ গুৰুজনে আমাক সুন্দৰ এটা দৰ্শন দিলে, অযতে ততে নাথাকয় হৰি নাম ৰত্ন, মহন্ত দোকানী সবে ৰাখে মহা যত্ন। অৰ্থাৎ হৰিনাম য'তে ত'তে নাথাকে। হৰিনাম ক'ত পোৱা যায়? মহন্ত দোকানীৰ ওচৰত। আৰু সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে যে শ্ৰৱণ কীৰ্তন নৱধা ভক্তি আধ্যাত্মিক তত্ত্ব 9জন বিশেষ মহন্তৰ ওচৰতহে থাকিব পাৰিব, সকলোৰে ওচৰত নাথাকে। সেইকাৰণে 9জন মহান ঋষিক ব্ৰহ্মাদেৱে আগবঢ়াই দিছে যে এই ঋষিকেইজনৰ ওচৰত তোমালোকৰ কন্যা কেইগৰাকী সুৰক্ষিত হৈ থাকিব। সেইকাৰণে কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ কথাটোৰ ৰতি তেৱেহে বাৰ হয়। আমি কথা শুনিব লাগিব প্ৰথম, আৰু শুনাৰ লগে লগে আমাৰ মনৰ সংশয়টো দূৰ হ'ব। যদি দূৰ নহয় তেতিয়া আমি সুধিব লাগিব যে বাপ এইটো কথাইনো কি ক'লে, আমাক অকণমান সংশয়টো দূৰ কৰি দিয়ক। তেতিয়া আমি ভাগৱতৰ পদবন্ধে আলোচনা আগবঢ়াম প্ৰত্যেকেই।
এই কথাটো কৈ বৰ্তমান পদবন্ধে ক'লে যে সেই 9গৰাকী কন্যা পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিয়া দিলা অনুৰূপ বৰে। এতিয়া কৰ্দম আৰু দেৱসূতিৰ গৰ্ভত ঔৰসত যি কেইগৰাকী কন্যাৰ জন্ম হ'ল সেই কেইগৰাকী কন্যাকো শাস্ত্ৰত দুহিতা বুলিয়ে কৈছে। চাওক যে দুহিতাক বিয়া দিলা অনুৰূপ বৰে, নিৰ্দিষ্ট নিৰ্দিষ্ট কেইজনলৈ সেই 9গৰাকী দুহিতাক বিয়া দি দিছে। মৰিচি বুলি কৈছে, মৰিচিত কলা যে অত্ৰিয় অনসূয়া, মৰিচি ঋষিৰ ওচৰত কলা নামৰ কৰ্দমৰ দুহিতাগৰাকীক বিয়া দিছে। তাৰ পাছত অত্ৰি ঋষিৰ লগত অনসূয়াক বিয়া দিছে, অংগীৰা ঋষিৰ লগত শ্ৰদ্ধাক বিয়া দিছে, আৰু ক্ৰতু ঋষিৰ লগত ক্ৰিয়াক বিয়া দিছে, পুলস্ত ঋষিৰ লগত হবিৰ ভুবিক বিয়া দিছে, তাৰ পাছত পুলহত গতিক বিয়া দিছে, ভিগু খ্যাতি বশিষ্ঠৰ লগত অৰুন্ধতীক বিয়া কৰাই দিছে। এইকেইটা বৰ্তমান পদবন্ধে ক'লে। তাৰ পাছত অথৰ্বাত শান্তি এহি নৱ কন্যাজন নৱ প্ৰজাপতিত দিলন্ত ৰংগমন। এইকেইজনো কিন্তু ব্ৰহ্মাৰে মানস পুত্ৰ, 7জন ঋষি অৰ্থাৎ সপ্ত ঋষি। অত্ৰি, অংগীৰা, পুলহ, পুলস্ত, ভিগু, মৰিচি, বশিষ্ঠ, এইকেইজন হ'ল সপ্ত ঋষি। আৰু এই সপ্ত ঋষিতেই 7গৰাকী দুহিতাক 9গৰাকী দুহিতাক বৰ্তমান এইকেইজনৰ হাতত বিবাহ পাশত আবদ্ধ কৰোৱাই অৰ্পণ কৰি দিছে। তাৰ পাছত এৰা ঋষি সবে কন্যা পায়া আনন্দিত ভৈলা কৰ্দমত আজ্ঞা পায়া নিজ স্থানে গৈলা। ঋষি হবে কন্যা পাই পৰম আনন্দিত মনে কৰ্দমক সেৱা কৰি নিজৰ স্থানে গুচি গ'ল। তাৰ পাছত পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিলা বুলিলা বচন। তাৰ পাছত কৰ্দম ঋষিয়ে নিজৰ পুত্ৰ কপিলক ভগৱান এই দৰ্শনটো পাই তেওঁৰ চৰণত কৃতাঞ্জলি সেৱা নিবেদন কৰিলে। এতিয়া কৃতাঞ্জলি সেৱা যে নিবেদন কৰিলে, আমি সংসাৰখনত সমাজ ব্যৱস্থাৰ মাজত আবদ্ধ হৈ থকা মনুষ্য নামৰ জীৱই আমি কেইটামান সেৱাৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰি থাকোঁ। সেই সেৱা কেইভাগীৰ নাম এক হ'ল অঞ্জলি সেৱা, 2 হ'ল পুতাঞ্জলি সেৱা, 3 হ'ল কৃতাঞ্জলি সেৱা, আৰু 4 নম্বৰটো এটা সেৱা আছে, সেইটো নাম বাৰু আমি পাছত আলোচনা কৰিম। এতিয়া অঞ্জলি সেৱাটো হ'ল আইসকলে কৰি থাকে প্ৰায়টো সেৱা, মানে ভগৱন্তৰ পৰা কিবা এটা বিচাৰে। 2খন হাত চাদৰৰ আগটোৰে এনেধৰণে কৰি প্ৰভু কিবা এটা দিয়া, এনেকৈ হাত 2খন আগবঢ়াই সেৱাটো কৰে। এইটো হ'ল অঞ্জলি সেৱা। কিন্তু ভগৱন্তৰ ওচৰলৈ যাওঁতে কামনা বাসনাটো এৰিবলৈ কৈছে, তাৰমানে সেই সেৱাটো উত্তম সেৱা নহয়। তাৰ পাছতে ক'লে পুতাঞ্জলি সেৱা, পদ অচৌকাৰে পুতাঞ্জলি সেৱা। সেইটো আমাৰ সমাজ বিশেষে বাপসকলে কৰে, আইসকলে ওপৰলৈ দিয়ে, বাপসকলে তললৈ দিয়ে হাত 2খন, আৰু শিৰটো ভূমিত লগাই দিয়ে। এইটো হ'ল পুতাঞ্জলি সেৱা। এইটো শাস্ত্ৰই চূড়ান্ত সিদ্ধান্ত দিয়া নাই উত্তম সেৱা বুলি। উত্তম সেৱা হ'ল কৃতাঞ্জলি সেৱা, কত ৰিকাৰে কৃতাঞ্জলি সেৱা, অৰ্থাৎ 2খন হাত পৃথকে পৃথকে আছে, তাক শাস্ত্ৰসন্মতে এনেধৰণে লগাই পদুম ফুলৰ কলিটোৰ দৰে সেৱা ভাগ আগবঢ়োৱাটো হ'ল কৃতাঞ্জলি সেৱা, যিটোক সৰু সৰু ল'ৰা ছোৱালীসকলে নমস্কাৰ বুলি ক'লে বুজি পায়। এইটো ভকতৰ আধ্যাত্মিক দৰ্শনত হ'ল কৃতাঞ্জলি সেৱা। আৰু ভাগৱতত যিমানবিলাক ৰজা মহাৰজা ঋষিমুনিক পাব, সেই সকলোৱে কেৱল কৃতাঞ্জলি সেৱাই কৰিছে বুলি পদবন্ধে উল্লেখ কৰিছে। তাৰমানে সেইটোৱে হ'ল শ্ৰেষ্ঠ সেৱা।
আৰু এটা সেৱা আছে, সেইটো হ'ল এখন হাতেৰে এনেকে কৃষ্ণ বুলি কয়। দেখিছে নাই আপোনালোকে? দেখিছে, এইটো কৰোঁ মাজে মাজে আমি। এই সেৱাটোৰ নামটো কিন্তু কি আজিলৈকে আমিও নাই পোৱা, বিচাৰি ফুৰিছোঁ। কিন্তু দশম স্কন্ধ ভাগৱতত কৈছে, যেতিয়া কৃষ্ণই গোপীসকলে গা ধুই থাকোঁতে যমুনা নদীত বস্ত্ৰখিনি নি কদম গছত তুলি থৈছিল, তেতিয়া গোপীসকলে কৈছে, কানাই আমাৰ বস্ত্ৰখিনি দিয়া আকৌ, আমি ব্যৱস্থা হৈ গা ধুই আছোঁ। কৃষ্ণ কৈছে, তোমালোক পাৰলৈ উঠি আহি কাৰ কোনখন বস্ত্ৰ নিজে বাছি লোৱা, মই বাচিব নাজানো, মই গোটেইখিনি আনি কদম গছত তুলি থৈছোঁ। তেতিয়া গোপীসকলে কৈছে, আমি পাৰলৈ যাব নোৱাৰোঁ বোলে, কিয় আমি ব্যৱস্থা হৈ গা ধুইছোঁ। তাৰমানে দশম স্কন্ধই সিদ্ধান্ত দিছে, আমি যেতিয়া মনুষ্যই গা ধুম তেতিয়া ব্যৱস্থা হৈ গা ধোৱাটো অপৰাধ বুলি কৈছে, সেইধৰণে গা ধুব নাপায়। তাৰ পাছত সিদ্ধান্ত দিছে যে তোমালোকে যদি মোক সেৱা কৰা, তেতিয়াহ'লে মই তোমালোকক বস্ত্ৰখিনি দিম নে নিদিম এবাৰ ভাবিব পাৰোঁ। তেতিয়া গোপীসকলে কেনেকৈ সেৱা কৰিছে, এক হাতে গুপ্ত অংগ ঢাকি এনেধৰণে সেৱা কৰিছে। তেতিয়া কৃষ্ণই কৈছে, এক হাতে দেৱক প্ৰণাম কৰে, যিটো তাৰ হস্তক কৰে ছেদ। এখন হাতেৰে যি ঈশ্বৰক সেৱা কৰিব, তাৰ হাতখন কাটি পেলালেও অপৰাধ নাই। তেনে আমি সংসাৰ ধৰ্ম সমাজ ব্যৱস্থাৰ মাজত থাকোঁতে এখন হাতে যদি নামঘৰলৈ সোমাওঁতে সেৱা কৰিছোঁ, নামঘৰৰ পৰা গুচি আহোঁতে যদি এখন হাতেৰে সেৱা কৰিছোঁ, তেতিয়াহ'লে এইটো শাস্ত্ৰৰ লগত নাই মিলা। তাৰমানে আমি এটা ভুল পথেৰে চলি আছোঁ। সেইকাৰণে সৰু সুৰা কিছুমান দৰ্শন ভাগৱতে আমাক এনেকৈ বুজাই আছে, সেইখিনি আমি চিন্তা কৰি দুইখন হাতেৰে পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ জাগ যুগ যজ্ঞ দানে, একান্ত ভক্তৰ পদৰেনো শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে। পৰম ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা জীৱই তেতিয়ালৈকে লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে একান্ত ভকতৰ সংগলৈ গৈ কৃতাঞ্জলি সেৱাৰে তেওঁলোকৰ চৰণৰ ধূলা শিৰত স্পৰ্শ কৰোৱা নাই, তেতিয়ালৈকে কৃষ্ণৰ পৰম কৃপা লাভ কৰিব নোৱাৰে। কিন্তু কৃষ্ণই কৃপা কৰি আছে আমাক সমস্তজনকে, তথাপিতো আমি যে দেখা নাই পোৱা, তাৰ মূল কাৰণটো হ'ল সেইটো, অৰ্থাৎ শাস্ত্ৰসন্মতে আমাৰ নিয়মখিনি সম্পূৰ্ণৰূপত শুদ্ধ হোৱা নাই। তাৰ পাছত এৰাম কৰ্দম বদতিয়াবে, কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ। সংসাৰী জীৱৰ দুখ দেখি চিৰকাল, দেৱতা সন্তুষ্ট ভৈল জানিলহো ভাল। মই সংসাৰী জীৱ, মোৰ প্ৰতি ঈশ্বৰ কৃষ্ণ ভগৱন্ত সন্তুষ্ট হৈছে, আৰু সন্তুষ্ট হৈ আমাৰ ঔৰসত ধৰ্মপত্নী দেৱহূতিৰ গৰ্ভত আহি, হে প্ৰভু তুমি কপিল ৰূপে অৱতৰণ হলা, কি যে আমাৰ সৌভাগ্য। এই বুলি ভগৱন্তক ধন্যবাদটো দিছে। এতিয়া আমি ধন্যবাদটো কাক দিওঁ? আমাৰ সৎকৰ্মৰ বাবে। চিন্তাখিনি আমি বাস্তৱ আৰু আধ্যাত্মিকেৰে মাত্ৰ যোগ কৰিবলৈ চেষ্টা কৰা হৈছে। আপোনাৰ সৰ্বজানন্তা, যেতিয়া আমাৰ সন্তানটোৰ মেট্ৰিক পৰীক্ষা হয়, মেট্ৰিক পৰীক্ষাৰ আগে আগে আমি নাক কাণ বচাবা বুলি কাৰ ওচৰত বাৰু শৰণ লওঁগে? নামঘৰলৈ যাওঁ নাই? যাওঁ। সৰু সৰু ল'ৰা ছোৱালী কেইটামান বা গাঁৱৰে 2-4জন বৃদ্ধ দেউতা ভকত হিচাপে আমি আবাহন কৰি পায়স এমুঠি দিওঁনে বাৰু? এনেকুৱা কিছুমান নিয়ম আমাৰ সংসাৰত চলি থাকে। তাৰমানে আমাৰ সন্তানটোৱে যাতে মেট্ৰিকত ভালকৈ উত্তীৰ্ণ হৈ আমাৰ ঘৰখনৰ লগতে গাঁওখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে, এইটোৱে আমাৰ চিন্তা। এই চিন্তাটোত যেতিয়া সৎভাৱনাটো যোগ হৈ থাকিল, সেইকাৰণে ভগৱন্তই দেখিলে যে এওঁক মই কৃপা কৰিব লাগিব, কাৰণ এওঁ মোৰ ওচৰলৈ আহিছে। নামঘৰত গৈ চাকি এগছ জ্বলালোঁ, ধূপ জ্বলালোঁ, গুৱা পাণ 10 টকা অৰিহণা সহ আগবঢ়াই দিলোঁ ঘোষা জোকা গাই। ভগৱন্তই দেখিলে মই ল'ব লাগিব এইবিলাক, মোৰ ভক্তই দিছে শ্ৰদ্ধা সহকাৰে।
ভগৱন্তই গ্ৰহণ কৰিলে, গ্ৰহণ কৰি সুন্দৰভাৱে প্ৰথম বিভাগত 2-3খনত লেটাৰ পাই পাছ কৰাই দিলে। তাৰপাছত এতিয়া ধন্যবাদটো কাক দিলোঁ? গাঁৱৰ বাকীসকলে আহিলে, আহি আলু, কোনোবাই আলু দিলে 5 কেজি, কোনোবাই আমলৰীয়া হাঁহ এটা দিলে, কোনোবাই ব্ৰইলাৰ দিলে, কোনোবাই খাচী মাংস দিলে। তাৰমানে ধন্যবাদটো ৰাইজক দিলোঁ। খানাটো যে খুৱাই দিলোঁ, ধন্যবাদটো ৰাইজক দিলোঁ। কিন্তু কৃপা কৰিলে ভগৱন্ত কৃষ্ণই, ধন্যবাদটো দিলোঁ ৰাইজক। এইটো যে দুমুখীয়া নীতিটো আমি দিব লাগিছিল ধন্যবাদটো ভগৱন্তক, যে প্ৰভু তোমাৰ ওচৰত আমি দৰখাস্ত এখন দিছিলোঁ। পৰীক্ষাৰ আগত দৰখাস্তখন কি? মাটিৰ চাকি এগছ, ধূপৰ সৰু পেকেট এটা, 2 খিলা পাণ, এটা তামোল, 10 টকা অৰিহণা। এই দৰখাস্তখন আমি তোমাৰ ওচৰত দিছিলোঁ প্ৰভু। তুমি শুনিলা, শুনি তুমি কৃপা কৰিলা। প্ৰভু এনেকৈয়ে যেন তুমি ভৱিষ্যতো আমাক কৃপা কৰি থাকা। তোমাৰ নাম যাতে আমি পাহৰি নাযাওঁ, তোমাৰ ভকতৰ সংগ যাতে আমি সদায় পাওঁ প্ৰভু। এই ধন্যবাদটো ভগৱন্তকহে দিব লাগিছিল। এতিয়া নিদি কি কৰিলোঁ? গাঁৱৰ ৰাইজক দি দিলোঁ। সেইটো হ'ল আমাৰ অপৰাধটো। শাস্ত্ৰই এইখিনি কথা কৈছে। কৰ্দমে সেই সত্য পথটো জানিলে, জানি তেওঁ ঈশ্বৰ কৃষ্ণক ধন্যবাদ দিছে, প্ৰভু এয়া কেৱল সম্ভৱ তোমাৰ কৃপাতহে। তুমি কৃপা কৰাৰ কাৰণেহে আজি আমি তোমাক পুত্ৰৰূপে পাইছোঁ। আমাৰ ইমান সৌভাগ্য প্ৰভু, আমি ইমান সৌভাগ্যৱন্ত প্ৰভু। তাৰ পাছত ভগৱন্তৰ চৰণত সেৱা জনাই কৈছে, এৰাম আবে মইয়েহি নিবেদোহো কৃপাময়, সন্ন্যাসী হবৰ পথ কৰিয়া আশ্ৰয়, তোমাক হৃদয়ে ধৰি বেঢ়াইবা কচাও, যদি বাপ কিঞ্চিতেকো তজু আজ্ঞা পাওঁ। প্ৰভু তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ যে মই পুনৰ সন্ন্যাস পালন কৰিব বিচাৰোঁ, যদি তুমি মোক আজ্ঞা কৰা। ইমান সুন্দৰ ভাৱৰ দৰ্শনটো যে তুমি যদি আজ্ঞা কৰা তেতিয়া মই সন্ন্যাস লওঁ, তুমি যদি আজ্ঞা নকৰা তেতিয়া মই নাযাওঁ। তাৰমানে ইমান আমি যে দৰখাস্তখন লিখোঁ বিদ্যালয়ত উপস্থিত নোহোৱাৰ বাবে, যিদিনা আমি ছাত্ৰ ছাত্ৰী হিচাপে মামা মামী পেহা পেহীৰ বিয়া সকাম হ'লে আমি যে উপস্থিত হ'ব নোৱাৰোঁ বিদ্যালয়ত, বা শৰীৰৰ অসুস্থতাৰ বাবে, তেতিয়া এখন দৰখাস্ত লিখোঁ। দৰখাস্তখনৰ একেবাৰে শেষত নিজৰ নামটো লিখোঁ নাই, মই কোন হয়, কিয় উপস্থিত থাকিব নোৱাৰিলোঁ সেইটো দৰ খালোঁ। দৰ খোৱাৰ পাছত এটা বাক্য লিখোঁ একেবাৰে শেষত নামটো লিখাৰ আগত, কি বাৰু? ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ। এতিয়া বাধ্য ছাত্ৰ হওঁ নে নহওঁ বাৰু? নে লিখিব লাগে কাৰণেহে লিখি থৈ আহোঁ দৰখাস্তখনত? সেই যে একান্ত বাধ্য ছাত্ৰ বুলি আমি দৰখাস্তখনত লিখিছোঁ, এতিয়া কৰ্দমেও সেই সিদ্ধান্তটোকে দিছে, হে প্ৰভু তুমি যদি আজ্ঞা কৰা, মোৰ এটা ভাৱনা আহিছে মনলৈ যে মই সন্ন্যাস ল'ব বিচাৰোঁ, যদি তুমি আজ্ঞা কৰা। ভগৱন্ত এতিয়া আজ্ঞা কৰিবনে নকৰে আমাক পদে ক'ব, বাপে এইখিনিলৈকে পাঠটো আগবঢ়াই দিলে। এতিয়া কৰ্দমে ক'লে, প্ৰভু তুমি মোক আজ্ঞা যদি কৰা মই সন্ন্যাস ল'ম। এতিয়া সন্ন্যাস ল'লে নে নাই লোৱা, ভগৱন্তই আজ্ঞা কৰিলে নে নাই কৰা, এইখিনি কথা আমাক পদবন্ধে ক'ব, বাপে পুনৰ পাঠভাগি আগবঢ়াই দিব, আমি পদবন্ধে আগবাঢ়িম। কৃষ্ণ।